মই প্ৰধানমন্ত্ৰীক ভয় নকৰোঁ, মই মুখ্যমন্ত্ৰীক ভয় নকৰোঁ, মই মুখ্যমন্ত্ৰীৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ দি দিম, মই মন গ'লে বিধানসভাৰ টেবুলৰ ওপৰত থিয় হৈ পেলাই নাচি দিম। এইবোৰ যে কৰে অখিল গগৈয়ে, নিজকে দেখাব বিচাৰে মোৰ সমান দম কাৰো নাই, মোৰ সমান সাহস কাৰো নাই। অখিল গগৈ যে এজন অভদ্ৰ ব্যক্তি হয় সেইটোৰ প্ৰমাণ তেওঁ নিজে দি থাকে সময়ে সময়ে। এইবাৰ তেখেতে শিৱসাগৰৰ ডিচিৰ লগত যিটো ব্যৱহাৰ কৰিলে, তুমি বুলি মাতিছে এজন ডিচিক, আৰু যিটো ব্যৱহাৰ তেওঁ কৰিছে, কেমেৰা নিজে লৈ গৈ পেলাই গোটেই ফুটেজ তেওঁ ৰেকৰ্ড কৰিছে আৰু তাৰপিছত মিছা কথা কৈছে মই নাজানো বুলি, যিটো ব্যৱহাৰ তেওঁ কৰিছে, এই ব্যৱহাৰে প্ৰমাণ কৰি দিলে তেওঁ কিমান অভদ্ৰ হয়, তেওঁ কিমান অসভ্য হয়, এইটো প্ৰমাণ কৰি দিছে। গতিকে মই ভাবোঁ অখিল গগৈয়ে শিৱসাগৰৰ ডিচিক ক্ষমা খোজাটো উচিত। চাওক, এইবোৰ আচলতে কি মানে অখিল গগৈৰ নাটকবাজি। অখিল গগৈয়ে ৰাইজৰ মাজত নিজকে দেখাব বিচাৰে যে মই বহুত সাহসী, মই বহুত দম থকা এজন MLA হওঁ, মই কাকো ভয় নকৰোঁ, মই প্ৰধানমন্ত্ৰীক ভয় নকৰোঁ, মই মুখ্যমন্ত্ৰীক ভয় নকৰোঁ, মই মুখ্যমন্ত্ৰীৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ দি দিম, মই মন গ'লে বিধানসভাৰ টেবুলৰ ওপৰত থিয় হৈ পেলাই নাচি দিম। এইবোৰ যে কৰে অখিল গগৈয়ে, নিজকে দেখাব বিচাৰে যে অসমৰ যিমান MLA আছে চবতকে বেছি মোৰ সাহস বেছি, চবতকে বেছি মোৰ দম আছে, মোৰ সমান দম কাৰো নাই, মোৰ সমান সাহস কাৰো নাই। এইটো দেখাব বিচাৰে। আচলতে এইবোৰ দেখাব গৈ তেওঁ যে প্ৰমাণ কৰি আছে তেওঁ যে অসভ্য হয়, অভদ্ৰ হয়, তেওঁ যে অশিক্ষিত হয়, না ইংলিছ ক'ব পাৰে ভালকে না হিন্দী ক'ব পাৰে। এজন IAS অফিচাৰৰ সন্মুখত তেওঁ কি হিন্দী মাৰিছে কালি। আকৌ নিজকে এনেকুৱা দেখাইছে যেন তেওঁ আৰু গোটেই দেশৰ প্ৰধানমন্ত্ৰী আৰু যেনিবা তেওঁ। আৰে IAS অফিচাৰৰ সন্মুখত কথা পতাৰ কাণ্ড জ্ঞানখিনি যদি নাই, তেওঁ কি ৰাইজৰ সেৱা কৰিব? তেওঁ কি ৰাইজৰ সেৱা কৰিব? কিবা আলোচনা কৰিবলগীয়া আছিলে, কিবা তেওঁৰ চকুত কিবা ভুল আছিলে, তেওঁ ভালকে বহি যুক্তিত আলোচনা কৰিব লাগিছিলে। কেমেৰা লৈ গৈ ভিডিঅ' বনাই ৰাইজক দেখাই আছে যে ৰাইজ চাওক মোৰ সাহস, ৰাইজ চাওক মোৰ কিমান দম আছে, মই ডিচিক অপমান কৰিব পাৰোঁ, ডিচিক তুমি বুলি ক'ব পাৰোঁ, ডিচি এজনক যাব লাগে তুম চলা যাও বুলি ক'ব। এইবোৰ মানে এনেকুৱা MLA থাকিলে কেনেকে দেশ আগবাঢ়িব, কেনেকে সমাজ আগবাঢ়িব? এনে অভদ্ৰ আচৰণ, এনে আসুৰিক আচৰণ লৈ পেলাই যদি এজন MLA ঘূৰি ফুৰি আছে, তেতিয়াহ'লে কি হ'ব কওক? কি হ'ব আমাৰ সমাজৰ? গতিকে অখিল গগৈয়ে ক্ষমা খোজাটো উচিত। লাখ টকা দৰমহা পায়, নিজৰ বেংকত কোটি কোটি টকা আছে, আকৌ বিধানসভাত চেণ্ডেল পিন্ধি যায়, হাৱাই চেণ্ডেল পিন্ধি যায়, মানে মহাপুৰুষ। অসমৰ ৰাইজক দেখাই মই মহাপুৰুষ, মই জোতা ভাল নাপাওঁ, মই সাধাৰণ মানুহ, মই চেণ্ডেল পিন্ধি ঘূৰিম। এইবোৰ নাটকবাজি। কথা কেনেকে ক'ব লাগে সেয়া নাজানে, কাপোৰ কেনেকে পিন্ধিব লাগে সেয়া নাজানে। আকৌ নিজকে দেখাব একে মই প্ৰধানমন্ত্ৰীতকে বেছি জ্ঞানী, মই ৰাষ্ট্ৰপতিতকে বেছি জ্ঞানী। মাজতে ৰাষ্ট্ৰপতিক লৈও কিবা কিবি কৈ দিছিলে, কোৱাৰ পিছত ক্ষমা খুজিছে আকৌ। গতিকে কি ক'ম মানে। গতিকে এনেকুৱা MLA থাকিলে আমি যে ধ্বংস হ'ম এইটো নিশ্চিত। গতিকে অখিল গগৈয়ে নিজৰ কাণ্ড জ্ঞানখিনি ঠিক কৰক, নিজকে ভদ্ৰ বনাওক, নিজকে সভ্য বনাওক আৰু ভালকে কাম কৰক, তেতিয়া নিশ্চয় চবেই ভাল পাব। আজিৰ যুগত এনে অভদ্ৰ আচৰণ, এনে আসুৰিক আচৰণ কোনো শিক্ষিত মানুহে কবুল নকৰে, গ্ৰহণ নকৰে। অশিক্ষিত মানুহে এইটো জয় কৰিব। ঠিক আছে, যিবোৰ দালাল আছে দালালবিলাকে ভাল পাব। ঠিক আছে, কোনো ভাল মানুহে ভাল নাপায়।